সকলোৰে জ্ঞানৰ এটি সপ্তাহ শেষ হৈ গ'ল, এটি সৃষ্টি আমাৰ বুকুৰ পৰা হেৰাই গ'ল। আমাৰ সকলোৰে বুকুৰ আপোন, আমাৰ শ্ৰদ্ধাৰ, আমাৰ মৰমৰ, আমাৰ হিয়াৰ মধুৰ জুবিন গাৰ্গ আৰু নাই। মানি ল'ব নোৱাৰা এষাৰি বাক্য, জুবিন গাৰ্গ আৰু নাই। তেওঁ গুচি গ'ল অজান মুলুকলৈ। এই যুগতে আমি ৰাজমুকুট থিয়েটাৰ, ৰাজমুকুট পৰিয়ালে 121 বন্তি জ্বলাই সেই সংস্কৃতিৰ পূজাৰীগৰাকীক সুঁৱৰি আজি আনুষ্ঠানিকভাৱে আমাৰ প্ৰথম নিশাৰ নাট বাতিল কৰি তেওঁক সশস্ত্ৰ প্ৰণিপাত জনাইছোঁ। আমি সংস্কৃতিৰ পূজাৰীগৰাকীক বিশেষভাৱে শোক প্ৰস্তাৱ লৈ আনুষ্ঠানিকতাৰে আয়োজন কৰি এই মুহূৰ্তত আনুষ্ঠানিকভাৱে আমি তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ বাবে ঈশ্বৰৰ প্ৰাৰ্থনা জনাই এখন মৌনব্ৰত অৱলম্বন কৰোঁ। আহক সকলোৱে একলগ হৈ তেওঁ বিদেহী আত্মাৰ শান্তিৰ বাবে ভগৱানৰ প্ৰাৰ্থনা জনাওঁ। শেষ হৈ যাব নোৱাৰে। জুবিন গাৰ্গৰ স্মৰণীয় আমাৰ বাবে বহু থাকি গ'ল। আমি পুনৰ বিচাৰোঁ জুবিন গাৰ্গক। আহক আমি সকলোৱে বুকুত হাত থৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু একেস্বৰে সকলোৱে ভগৱানক চিঞৰি কওঁ, জুবিন। সকলোৱে মোৰ লগে লগে কওঁ, জুবিন, জুবিন, তুমি উভতি আহা, তুমি উভতি আহা অসমৰ বুকুলৈ, অসমৰ বুকুলৈ। কাৰোবাৰ নাতি হৈ, কাৰোবাৰ নাতি হৈ, কাৰোবাৰ পুত্ৰ হৈ, কাৰোবাৰ পুত্ৰ হৈ, কাৰোবাৰ ভতিজা হৈ, কাৰোবাৰ ভতিজা হৈ, কাৰোবাৰ সন্তান হৈ, কাৰোবাৰ সন্তান হৈ। তোমাৰ কৰণীয় অসমৰ বাবে বহুত থাকি গ'ল, তোমাৰ কৰণীয় কামৰ বাবে বহুত থাকি গ'ল। আজি অসমৰ প্ৰতিগৰাকী অন্তঃসত্ত্বা প্ৰসূতিৰ গৰ্ভত যাতে জুবিনে স্থিতি লওক, তাকেই প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত। পুনৰ জুবিন গাৰ্গৰ আত্মাৰ শান্তি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ওম শান্তি। ফটো দুখনত মাৰি দিয়ক পটককৈ।